এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছিল এমপি জনেতো কোৱা নাই মই যোৱা নাই বুলি তেওঁ কৈছে মই গৈছো আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰো আমি লিগেলি আনিব নোৱাৰো নমস্কাৰ দৰ্শকসকল পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা সহ তত্ত্বাৱধায়ক মনোজ চৌহানৰ ওপৰত কেছ দাখিল কৰিছে মনোজ চৌহানে এক সংবাদমেল যোগে অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডুবাইত শ্বপিং মল তথা হোটেল ব্যৱসায় আছে আজি কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন আৰু এই অধিৱেশনতে গৌৰৱ গগৈৰ বিৰুদ্ধেও কিছু একশ্যন লোৱাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহক সেই বিষয়ে কি ব্যক্ত কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি শুনি লওঁ তাৰপিছত আমি আকৌ কথা পাতিম মই এলিজাবেথৰ বিৰুদ্ধে এছআইটি গঠন কৰিব খোজা নাই আমি জানিবৰ কাৰণে যদি এনে টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম পাছপোৰ্টখনতো মই খুজিব নোৱাৰো থানাৰ পৰাহে খুজিব লাগিব গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে আমি ৩-৪ দিন প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিলে কিন্তু এতিয়া বিষয়টো ঘনঘোৰ এটা অৱস্থাত গুচি গৈছে কাৰণ তৰুণ গগৈ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব এইটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ললো বিয়াৰ পিছতো পাকিস্তানত গৈছে এটা তেনেকুৱা ইনফৰমেশ্যনো আহিছে এটা তাৰ কাৰণে কি কৰিব লাগিব তেওঁৰ পৰা পাছপোৰ্ট ভিসাখন মাতি আনিব লাগিব পাছপোৰ্ট ভিসাটো মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ নিদিব তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব গতিকে লিগেল ব্যৱস্থা এটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলো কিন্তু নেক্সট পৰ্যায়টো আপুনি যাব লাগিব কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰো বেলেগ কথা আপুনি এৰি দিব পাৰে কিন্তু when it comes to involvement of ISI এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছিল তেনেকুৱা তথ্য এতিয়া ওলাইছে এতিয়া এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপোৰ্ট ভিসা ষ্টাম্পিং চাব লাগিব এটা আমিতো মই মুখ্যমন্ত্ৰীয়ে ক'লেতো এইবিলাক নেদেখুৱাই সেইবিলাক কেতিয়া দেখুৱাব যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম আমি যেটো গভৰ্ণমেণ্টৰ ভিসা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক গতিকে এইবিলাক যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰো অফিচিয়েলি আপোনালোককতো মই কৈ থাকিলে আজি দুখন ফটো লগাই এখন ফটো বেলেগ এখন ফটো বেলেগ কিছুমান মানুহ এক্টিভ হৈছে দুইখন ফটোৱে পাকিস্তানৰে এটা এমবেছিৰ দুটা ৰুমতো হ'ব পাৰে এটা মানুহৰ এই যে এটা সহানুভূতি দেখুৱা এটা চক্ৰ আছে এমপি জনেতো কোৱা নাই মই যোৱা নাই বুলি তেওঁ কৈছে মই গৈছো এটা মানুহ আমাৰ মানুহ 2-4 জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেন্স কি আছে এটা শব্দ লেকচাৰ সিৰিজ বুলি এখনত শব্দটো আছে এখনত নাই কিন্তু এমবেছিত যোৱাটোতো তাত কোনেও ডিনাই কৰা নাই গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব নহয় যে চক এখন ভিসাৰ কপি এখন পাছপোৰ্টৰ কপি এইটো ষ্টাম্প হয় সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰো আমি লিগেলি আনিব নোৱাৰো সেইকাৰণে কালি গোটেই বিষয়টো কেবিনেটত সিৰিয়াসলি আমি আলোচনা কৰিম ISI কেনেকৈ একেলগে থাকিব ভাই এইটোতো বহুত ডেঞ্জাৰ কথা ISI গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট শিক্ষিত ব্যক্তি এজন পাকিস্তান আৰু ভাৰত একেলগে শুব পাৰে নেকি থাকিব পাৰে নেকি খাব পাৰে নেকি ISI হল পাকিস্তান হল ইণ্ডিয়া দুই গৰাকী কেনেকৈ একেলগে থাকিব এইটো ইট ইজ এ ভেৰি ডেঞ্জাৰাছ থট হাজবেণ্ড যদি হয় ওয়াইফ ISI হলে এটা ৰয়েও তেওঁৰ চাকৰি খেদিব ISI তেওঁৰ চাকৰি খেদিব এইটো দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট সেইটো পোৱাৰ পিছতে মই বেছি সোমাই গলো এজন যেতিয়া মানুহে ক'ব পাৰে যে মোৰ ওয়াইফ ISI মই
তেতিয়া এইটোতো বহুত ডাঙৰ ঘটনা হৈ গ'ল নহয়। সেই ষ্টেটমেণ্টটোৰ কাৰণেহে আমি ইমান সোমালো, নহ'লে হয়তো দুই এদিন সামাজিক মাধ্যমত কথা বতৰা পাতি বিষয়টো এৰি দিলোহেঁতেন। কিন্তু যেতিয়া মই দেখিলোঁ যে হোৱাট ইজ দিছ মেণ্টেলিটি, আৰু প্ৰেছত কৈছে, গৌৰৱেৰে কৈছে যে মোৰ যদি পত্নী ISI মই হেৰি হাউ কেন ডেট বি? তেওঁ ক'ব লাগিছিল মোৰ যদি পত্নী ISI মই আজিয়ে ডাইভৰ্চ কৰিম, ক'ব সেইটো লাগিছিল নাই? আজি যদি আমাৰ কোনোবাৰ পত্নী বা ভাই যদি ISI এজেণ্ট ওলাই, এদিনতে আমি ষ্টেটমেণ্ট দিম নে নাই তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই? তেওঁ ক'ব লাগিছিল কি যে মোৰ পত্নী যদি ISI এওঁক মই আজিয়ে ডাইভৰ্চ দিম, মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰক, সেইটোহে ক'ব লাগিছিল। তেখেতে আকৌ ওলোটাই কৈ দিলে তেওঁ যদি ISI মই ISI আৰু টো এখন ঘৰত থাকিব নোৱাৰে। দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট, জাতিৰ কাৰণে সমাজৰ কাৰণে বিপদজনক। তাৰ উপৰি যিবিলাক কুৱেশ্যন ওলাই আছে, নিউক্লিয়াৰ, ডিফেন্স, সেইবিলাক পাকিস্তানৰ পৰা আহি আছে নেকি স্ক্ৰিপ্টবিলাক? হোৱাটছআপ চাব লাগিব, ফোন চাব লাগিব, কিমান ফ্ৰিকুৱেণ্টলি পাকিস্তানৰ লগত টেলিফোনিক কল হয়, এই গোটেইবিলাক আনটিল আনলেছ উই ৰেজিষ্টাৰ এ পুলিচ কেছ আমি এইবিলাক চাব নোৱাৰিম। আৰু মোৰোতো এটা লিমিট আছে, মই কিমান ৰিচাৰ্চ কৰিম। সেইকাৰণে যেতিয়া পুলিচে এইটোক টেক অভাৰ কৰিব তেতিয়া সি বেছি দূৰত যাব পাৰিব। গতিকে অহাকালি কেবিনেটে ইয়াৰ ওপৰত এটা সিদ্ধান্ত ল'ব। দৰ্শকসকল, ডুবাইত শ্বপিং মল আৰু হোটেল ব্যৱসায় আছে বুলি যি অভিযোগ কৰিছিলে মনোজ চৌহানে, আমাৰ মনতো সেই সম্পৰ্কে সন্দেহ ঘনীভূত হৈছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মানহানিৰ কেছ দাখিল কৰিলে বিষয়টো সন্দৰ্ভত, তেতিয়া আমি ক্লিয়াৰ হৈ গ'লোঁ যে আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেনেকুৱা কোনো শ্বপিং মল বা হোটেলৰ ব্যৱসায় নাই ডুবাইত। ঠিক একেই কিছুমান অভিযোগ উত্থাপন কৰি আছে গৌৰৱ গগৈৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত গৌৰৱ গগৈ কিয় মানহানিৰ কেছ দাখিল কৰা নাই সেইটোহে আশ্চৰ্যজনক। প্ৰথম অৱস্থাত গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত ঘোষণা কৰিছিল যে তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেছ দাখিল কৰিবলৈ গৈ আছে, কিন্তু আমি এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা একশ্যন লোৱা দেখা নাই গৌৰৱ গগৈক। তাৰ পৰিৱৰ্তে পত্নীলৈ তেওঁ সামাজিক মাধ্যমত অ'পেন চিঠি লিখিছে। আপোনালোকে বাৰু কওকচোন, কোনোবাই নিজৰ পত্নীলৈ বা গাৰ্লফ্ৰেণ্ডলৈ সামাজিক মাধ্যমত কি কাৰণত চিঠি এখন লিখিব পাৰে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে আৰোপ কৰা অভিযোগসমূহ যদি সঁচাকৈ মিছা হয়, তেনেহ'লেতো এতিয়ালৈকে কিয় মনে মনে আছে? তেওঁ এতিয়ালৈকে কিয় আদালতৰ দ্বাৰস্থ হোৱা নাই? এই লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আছে। মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত মনোজ চৌহানে মিছা অভিযোগ দিছিলে, লগে লগে সৰব হৈ পৰিল, লগে লগে কেছ দাখিল কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই একেই একশ্যন আমি গৌৰৱ গগৈৰ পৰা কিয় নেদেখিলোঁ? নিশ্চয় কিবা দুৰ্বলতা আছে নেকি গৌৰৱ গগৈ ডাঙৰীয়াৰ? আপোনালোকৰ মতামত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।